নমস্কাৰ, পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ। মই বুলবুল আৰু আপোনালোকে চাই আছে BSKB ব্লগ। বহুদিনৰ পিছত অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকে দেখিবলৈ পাব মা মটৰ্ছত নতুন আপডেট মেক্স পিকআপৰ সৈতে। হয় গাইজ, ঠিকেই শুনিছে আপোনালোকে। আমাৰ তাত আজি আহিছে বলেৰ' মেক্স পিকআপ 1.7L আৰু মেক্স পিকআপ 1.3 দুইটাই পাব। আপোনাৰ এভেইলেবল মেক্স পিকআপ আছে, লগতে পাব বৰাডছ i4 অশোক লেলেণ্ড পাব, ইয়দা টপ মডেলৰ 2.0 কেবিনৰ 1.7 গাড়ী পাব, আৰু লগতে পাব আপোনাৰ পেট্ৰল অটো। আৰু এখন আছে ক'ত জানেনে? মা মটৰ্ছ আছে। গম পাইছে, মা মটৰ্ছ আছে কুটিকুটিয়াত। আৰু যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক, নতুন আপডেট পাবলৈ সোনকালে পাব। আৰু আছোঁ মই আছোঁ নগাঁও এটি ৰোড খুটিকুটীয়া, আপোনাৰ নিয়াৰ বাইটি হোটেল। এয়া দেখিবলৈ পাইছে, বহুত ফেমাছ আছে বাইটি হোটেল ক'লে খুটিকুটীয়া এনি কোনো দোকানীয়ে চিনি পায়, চবেই চিনি পায়। আৰু আজি সম্পূৰ্ণ ভিডিঅ' চাব, ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিবলৈ পাইছে আপোনালোকে মেক্স পিকআপ, কৈছোঁ যে 1.7L। এয়া দেখিবলৈ পাইছে OHD 1.7L, HD 1.7L, অৰিজিনেল প্ৰিণ্টৰ, অৰিজিনেল কালাৰ, 100 বাম্পাৰ টু বাম্পাৰ অ'কে কালাৰ থকা, অৰিজিনেল কালাৰ থকা গাড়ী এখন পাই যাব মা মটৰ্ছত। 10 ফুটি গাড়ী এখন বুলাৰ পিকআপ মেক্স। আপোনাৰ এনি কোনো বস্তু চিল হৈ আছে, আপোনাৰ ভিতৰৰ যোনবিলাক পিঠা নতুনডাল ডেলিভাৰী দিয়ে সেইবিলাকে এৰা নাই। গাড়ীখনৰ 2025 মডেল, মাত্ৰ 1 মাহ কম মা মটৰ্ছত আহি গ'ল। এইটো অকশ্যন গাড়ী হয়। আপোনাৰ 4টা টায়াৰ নতুন, এতিয়াও 100 to 100 এনেকুৱা হৈ আছে কণ্ডিশ্যনৰ। এইখনৰ মডেল 2025 ৰিফাইনেন্স এভেইলেবল আছে, ফেচিলিটি ৰাখিছোঁ, মা মটৰ্ছে ৰাখিছে। আপুনি এখন গাড়ী ল'বলৈ হ'লে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰক, নহ'লে আমাৰ মা মটৰ্ছ ভিজিট কৰক গাইজ। আৰু ডাউন পে'মেণ্ট হ'লে 2,50,000 টকা দিয়ক, বা 2,20,000 দিলেও গাড়ীখন ওলাই যাব। আপোনাৰ কিবা এটা বাকীও দি দিম আপোনালোকে যদি মোৰ ভিউৱাৰ্ছ হয়, চেনেল ছাবস্ক্ৰাইব কৰি আহিলে। আৰু লগতে কিবা গিফ্টও পাই যাব আপোনালোকে মিক্সাৰ মিচিং পাই যাব যদি এখন গাড়ী বুকিং কৰে আৰু গাড়ীখন আপোনালোকে লয়। এইখনৰ আইস্ক্ৰীণ প্ৰাইচটো কৈ দিছোঁ গাইজ, 9,15,000। ফাইনেন্সৰ খৰচা যোনটো আহিব সেইটো আমি লোনত সোমাই দিম। কি প্ৰচেছিং চাৰ্জ বেংকে লয় সেইটো আপোনালোকে লোনত সোমাই দিলেও হ'ব, বা নিজেও দিব পাৰে। কিন্তু গাড়ীখনৰ দাম আছে 9,15,000 অনলি। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ পাইছে, জয় আই অসম ইণ্ডিয়ান ফ্লেগ লাগি আছে। এফালে কমৰ পটিটো বনাই দিছোঁ আমি, এই চাওক কমৰ পটিটো, এই চাওক কমৰ পটি চব। আৰু টায়াৰ 100 to 100 ক'লে ভুল নহ'ব। স্প্ৰে টায়াৰটো মই আপোনালোকক দেখুৱাইছোঁ গাইজ, এয়া স্প্ৰে টায়াৰ চাওক, একদম চব অৰিজিনেল আছে গাইজ। দেখো ভিতৰৰ প্লেন চিট চব মাৰা আছে, ভিতৰত প্লেন চিট লাগি আছে এখন গাড়ী। আৰু কেবিনটো মই দেখুৱাই দিছোঁ, চব অৰিজিনেল কালাৰত আছে দাদা, অৰিজিনেল কালাৰ চব। এইবিলাক পলিথিন চলিথিন একো এৰা নাই, চব লাগি আছে। নতুনটো নতুন হৈ আছে, এনেকুৱা শ্ব'ৰুম কণ্ডিশ্যনে, চব শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। লগতে আপোনালোকে ইঞ্জিনটো মই দেখুৱাই দিছোঁ, ইঞ্জিন কণ্ডিশ্যনটো কেনেকুৱা, একদম শ্ব'ৰুম নতুন কণ্ডিশ্যন। দাদা দেখুৱাই দিয়া ইঞ্জিনটো চাওক, একদম বেটাৰীৰ পৰা আদি কৰি চব ইঞ্জিন অ'কে আছে। বেটাৰীটো দেখুৱাই দিয়া, বেটাৰী নতুন লাগি আছে, এমাৰন বেটাৰী, নতুন বেটাৰী ডিলাৰৰ। আপোনাৰ ইঞ্জিনটো চাইছে, একদম অৰিজিনেল আছে, অৰিজিনেল কণ্ডিশ্যনত আছে, চব চিল আছে, এনি কোনো বস্তু চিল আছে। মেক্স পিকআপ কিলোমিটাৰ চলিছে অনলি 25,000 কিলোমিটাৰ, জেনুইন মিটাৰ। আপোনালোকে মিটাৰ দি চাব পাৰে ডিলাৰত, মাহিন্দ্ৰা ডিলাৰত আপোনালোকে নাম্বাৰ প্লেট দিয়া আছে। আৰু এখন মেক্স আছে, মই কৈছিলোঁ 1.3, চব মেক্স, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ। আপোনালোকে মোৰ কথা নহয়, আপোনালোকে ভিজিট কৰি নিজে চাওক ডিলাৰখনত আহি, সঁচা হয়নে নহয় অৰিজিনেল কালাৰ। এইফালে হা দাদা, গাড়ীখন মই দেখুৱাই দিছোঁ, এই চাওক মেক্স পিকআপ 1.3 চিটি। আৰু এই ভিতৰৰ কণ্ডিশ্যনটো মই এইফালে দিয়া মই দেখুৱাই দিছোঁ, কেবিন কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ আপোনালোকক। চাউণ্ড ছিষ্টেমৰ পৰা আদি কৰি চব অ'কে হৈ আছে। আৰু এইফালে চাওক চিট কভাৰৰ পৰা আদি কৰি চব চাউণ্ড ছিষ্টেম চব লাগি আছে। এইফালে এইটো টানা গাড়ী হয় 1.3, এইটো বডি এতিয়ালৈকে বনোৱাই নাই। চকা যদি কওঁ 80-90% টায়াৰ অ'কে আছে। আৰু এইফালে আপোনাৰ বডি বেক বডিটো এইটো বনোৱাই নাই, এনেকৈ লাগি আছে। অৰিজিনেলটো অৰিজিনেল আছে, ডিলাৰৰ পৰা যেনেকৈ ওলাইছে তেনেকৈ আছে। আৰু ইঞ্জিন কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ আপোনালোকক। যদি মেক্স কোনোবাই 1.3 লৈছে সেইটো দেখুৱাই দিয়ে, বেটাৰী নহয়, মই বেটাৰী কোৱা নাই। ইঞ্জিন কণ্ডিশ্যনটো দেখুৱাই দিছোঁ। ইঞ্জিন এয়া হ'ল বেটাৰী, বস্কো আপোনাৰ বেটাৰী আছে, অৰিজিনেল চব আছে, চব অৰিজিনেল কালাৰ আছে। আপোনালোকে আহক, 2024 লাষ্টৰ মডেল, 24 লাষ্টৰ 25 মডেল। আপোনাৰ ফ্লক লাইট আদি কৰি বাম্পাৰ চাম্পাৰ চব অ'কে আছে।
এইখনৰ আইস্কিন প্ৰাইচ আছে আপোনাৰ অনলি 790। প্ৰচেছিং লোনত কিমান আহে সেইটো আপোনালোকে ফাইনেন্সিয়েল ল'ব, সেইটো আমি নলওঁ। আৰু গাড়ীৰ সব অৰিজিনেল পাব। আপোনাৰ কিলোমিটাৰ চলিছে অনলি আপোনাৰ 38,000 কিলোমিটাৰ চলিছে। যদি কোনোবাই লাগে 1,80,000 বা 1.5 লাখ টকা দিয়ক আৰু এইখন গাড়ী লৈ যাওক মেক্স পিকআপ 1.32। নেক্সট হ'ল আপোনাৰ ইয়াৰ বৰাডছ i4 LX আছে 10 ফুটি 2.0 বৰাডছ। এইফালে গোটেইখিনি দেখুৱাই দিয়া, কেবিনটো দেখুৱাই দিয়া। তাৰপিছত এইটো অৰিজিনেল আছে টানা গাড়ী অকশ্যনৰ। এইখনৰ 2024 লাষ্টৰ মডেল 25ৰে গাড়ী আৰু মডেলটো ক'লোঁ। আৰু কিলোমিটাৰ চলিছে অনলি 24,000 কিলোমিটাৰ। আৰু অৰিজিনেল বাম্পাৰ টু বাম্পাৰ আছে, 10 ফুটি হয় 2.0। আপোনাৰ হেৰি তাৰ আইস্কিন প্ৰাইচটো আমি ৰাখিছোঁ অনলি 750। আৰু আপুনি অন ৰোড পাব, এইটো দামত 750ত অন ৰোড পাব। নেক্সট এখন দেখিবলৈ পাব মাহিন্দ্ৰা সুপ্ৰো। দেখিবলৈ পাইছে মাহিন্দ্ৰা সুপ্ৰো AS15 AC। নাম্বাৰ প্লেট স্ক্ৰীনশ্বট মাৰক আৰু আহক, নহ'লে পঠাই দিয়ক। মাহিন্দ্ৰা মিনি প্ৰফিট 5 গিয়াৰ নহয়, এইটো 4 গিয়াৰ আছে। আৰু এইখন গাড়ী আপোনাৰ 7 ফুট বডি আৰু পাছিং আছে 1 টনতকৈও কম আছে। আপোনাৰ গাড়ীৰ নতুন টায়াৰ লাগি আছে। আপোনাৰ কেবিন দেখিবলৈ পাইছে, চিট কভাৰৰ পৰা আদি কৰি সব লাগি আছে। এই গাড়ীৰ ভিতৰটো দেখুৱাই দিলোঁ। আৰু যদি বডি টেক্সাৰ বডি সম্পূৰ্ণ বনোৱা আছে দেখিবলৈ পাইছে। টায়াৰটো আপোনালোকে দেখিবলৈ পাইছে, এইটো নোম লাগি আছে, নতুন টায়াৰ লগাইছোঁ। আৰু বডিটো এফালে আপোনাৰ পুৰা প্লেন চিট ভিতৰত আদি কৰি সব মাৰা আছে। এয়া মাহিন্দ্ৰা লিখা আছে। তাৰপিছত বডি ভিতৰত পুৰা প্লেন চিট লাগি আছে, এয়া দেখিবলৈ পাইছে আপোনালোকে। এইখনৰ মডেল আছে 2022 চনৰ মডেল। 2022 চনৰ মডেল এইখন গাড়ীৰ। 2022 চনৰ মডেলৰ গাড়ীখন আপুনি লৈ যাব পাৰে অনলি 1.5 লাখ টকা, 1,30,000 টকা ডাউন পেমেণ্ট দিয়ক। মা মটৰ্ছৰ পৰা এখন 7 ফুটি 4 গিয়াৰৰ মিনি আপোনাৰ সুপ্ৰো মাহিন্দ্ৰা লৈ যাওক। সিলপেক থাকা টানা গাড়ী থাকা, আপোনাৰ 4টা চকা অৰিজিনেল আছে, স্পেয়াৰ টায়াৰ হুইল সব পাই যাব। অনলি 1,20,000 টকা দিয়ক আৰু আপোনালোকে এখন গাড়ী লৈ যাওক। গাড়ীখন প্ৰাইচটো আপোনালোকে পাব। এইখনৰ মই আপোনালোকে 420,000 উইদাউট ফাইনেন্স খৰচা। গোল্ড AC গোল্ড CX আপোনাৰ এইটো বাম্পাৰ টু বাম্পাৰ পুৰা। মোৰ তাত যিমান গাড়ী আছে সব টানা অকশ্যনৰ গাড়ী পাব। ইয়াত কোনো আপোনাৰ ডাইৰেক্ট পাৰ্টিৰ পৰা লোৱা নহয়, ডাইৰেক্ট অকশ্যনৰ গাড়ী সব। বেছিভাগ টানাই গাড়ী, আপোনালোকে নিজে আহি চাব। ডিলাৰ ভিজিট কৰক। 2022 চনৰ মডেল এইখন গাড়ী। আৰু যদি আপুনি 1 লাখ টকা আছে আপোনাৰ তাত, তেনেহ'লে আহি যাওক। 90,000 আছে, তেনেহ'লে আহি যাওক। মা মটৰ্ছত আহক আৰু এখন AC গোল্ড লৈ যাওক CX। বহুতে বাটাৰ কাৰণে লাগে বা প্ৰাইভেট মাল অনা নিয়াৰ বাবে, কঢ়িয়াই নিয়াৰ বাবে, বা আপোনালোকৰ নিজৰ গেলামাল দোকানৰ বাবে যদি ভাবিছে মাইলেজ থকা এখন সৰু গাড়ী, এইটো 7 ফুট বডি আছে, 4 চিলিণ্ডাৰৰ গাড়ী, পেট্ৰল গাড়ী, কোনো কাম নাই, হাফ চেল্ফত গাড়ী ষ্টাৰ্ট। আৰু এখন দেখিবলৈ পাইছে মাহিন্দ্ৰা যিটো 2024 লাষ্টৰ মডেল পেট্ৰল ভাৰ্জন গাড়ী। ডিজেলৰো আছে, মই সেইখনো দেখুৱাই আছোঁ। নেক্সট এখন আছে ডিজেল। আপোনাৰ এইখন আছে 2024 লাষ্টৰ মডেল টানা অকশ্যনৰ গাড়ী। এইখন আহি চিলপেক পাব, গাড়ীটো অৰিজিনেল আছে, গিয়াৰ বক্স চিল পাব, ক্লাডিছ আছে অৰিজিনেল। আৰু আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে। ন্যূনতম ডাউন পেমেণ্টত এখন গাড়ী ওলাই যাব। আপুনি 1 লাখ বা 90,000 এটা যদি আছে আপোনাৰ হাতত, তেনেহ'লে এইখন গাড়ী আপোনাৰ ঘৰত যাব। ফাইনেন্স ফেচিলিটি আছে আমাৰ মা মটৰ্ছে ৰাখিছে, লিখাই আছে ৰাখিছোঁ আমি যে ফাইনেন্স এভেইলেবল ইন অল অভাৰ আছাম। আপোনালোকে যদি কোনো গাড়ী এখন এক্সচেঞ্জ কৰি এখন গাড়ী লৈ যাব বিচাৰে, তেনেহ'লে এইখনো লৈ যাব পাৰে। এইখনৰ মই কেবিনটো দেখুৱাই আছোঁ। আৰু 4টা চকাই মই নতুন দেখুৱাই দিছোঁ। এই নতুন আছে 4টা চকাই। নেক্সট আৰু আকৌ পিছৰ চকাটো দেখুৱাই দিয়া। পিছৰ চকাটো ফুল কেবৰ পৰা আদি কৰি 4টা চকাই আমি নতুন লগাই দিছোঁ। ভিতৰৰ কেবিনটো এইফালে দেখুৱাই দিয়া। গাড়ীখনৰ আইস্কিন প্ৰাইচটো আমি ৰাখিছোঁ। মডেলটো 24 লাষ্টৰ অকশ্যনৰ গাড়ী বুলি কৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে টেক্সাৰৰ পৰা আদি কৰি সব বনোৱা আছে। ইয়াৰ ভিতৰত প্লেন চিট লাগি আছে। বেক চাইডটো দেখুৱাই দিয়া। বেক চাইডটো দেখিবলৈ পাইছে প্লেন চিট আদি কৰি সব আছে। এখন গাড়ী 350ত পাই যাব। যদি কোনোবাই কেছ ল'ব বিচাৰিছে, তেনেহ'লে 3,15,000 টকাত এখন গাড়ী দি দিম। মোৰ ভিডিঅ'ছৰ বাবে 10-15,000 টকাৰ ডিছকাউণ্ট আছে। আৰু যদি কোনোবাই ল'ব বিচাৰে, স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰক, আজিয়ে বুকিং কৰক। নেক্সট আপোনাৰ 2020 চনৰ মডেল 02 CC 4046। যদি কোনোবাই কেছত ল'ব বিচাৰিছে, তেনেহ'লে এইখন গাড়ী আপুনি 1,80,000ত লৈ যাব পাৰিব মা মটৰ্ছৰ পৰা। আৰু যদি ফাইনেন্স কৰিব বিচাৰিছে, তেনেহ'লে 2 লাখৰ ওপৰত আহিব ফাইনেন্সৰ ACDC প্ৰচেছিং লৈ। আহক আৰু বুকিং দিয়ক। 7 ফুট এখন যিটো লৈ যাওক। নেক্সট এখন আমাৰ পৰা
ল'ব পাৰিব আপুনি পেট্ৰল অটো পেচেঞ্জাৰ। বহুতে বিচাৰে 24 তাৰিখ 4 মাহ 2024 গাড়ী, টানা অকশ্যনৰ গাড়ী। এইটো দৰং ডিষ্ট্ৰিক্ট আছিলে। 24,000 কিলোমিটাৰ চলিছে দেখিবলৈ পাইছে আপোনালোকে। আৰু এইখনে অটো পুৰা 1% স্ক্ৰেচ নাই। গাড়ীখন পুৰা বাম্পাৰ টু বাম্পাৰ অ'কে আছে। এইবিলাক চিট কভাৰি যোৱা নাই, চাওক পলিথিনি যোৱা নাই। গাড়ীৰ চব ভিতৰত অ'কে আছে। আপোনাৰ মেট চেট চব লাগি আছে, কোনো ভাঙা চিঙা নাই, চিল পেক আছে। টায়াৰকেইটা একদম 100 to 100 আছে। এতিয়াও টানা গাড়ী আপোনাৰ 100 to 100 টায়াৰ আছে। যদি কোনোবাই ল'ব বিচাৰে এখন অটো 1,40,000, অনলি 1,40,000 এখন অটো লৈ যাব। পেট্ৰল এপি মাইলেজ ভাল আপোনাৰ। যদি কোনোবাই ল'ব বিচাৰে এখন আহি লৈ যাব পাৰে। তো আজিৰ ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো যদি কাৰোবাৰ লাগে এনেকুৱা কমাৰ্চিয়েল গাড়ী, তাক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে বেল আইকনটো বজাই দিয়ক, চেনেল ছাবস্ক্ৰাইব কৰি। আৰু আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰক। আজিৰ ভিডিঅ' ইমানেই আছিল। জয় হিন্দ, জয় আই অসম।